আজি আপোনালোকৰ সংবাদ গোষ্ঠীৰ জৰিয়তে আমি গোটেই ভাৰতবাসী মানুহসকলৰ মাজত এটা সজাগতা আনিব খুজিছোঁ যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ এই বৃহত্তৰ জুৰীয়া এলেকাৰ জুৰীয়া আঞ্চলিক কমিটিৰ উদ্যোগত মে' দিৱস পালন কৰা হৈছে। ইয়াৰ নিশ্চয় যথেষ্ট উদ্দেশ্য ও গুৰুত্ব অন্তৰ্নিহিত হৈ আছে। আপোনালোকে জানে যে এই দিনটো শ্ৰমিকৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ দিন। এটা সময় এনেকুৱা আছিল যে শ্ৰমিকে নিজৰ অধিকাৰ নিজৰ সুৰক্ষা পোৱা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত 1886 চনৰ আমেৰিকাৰ চিকাগো চহৰত বহুত শ্ৰমিক একত্ৰিত হৈ ধৰ্মঘট কৰিবলগীয়া হৈছিল আৰু সেই ধৰ্মঘটত বহুতো শ্ৰমিক শ্বহীদ হ'বলগীয়া হৈছিল। আজিৰ দিনটোত তেওঁলোকক স্মৰণ কৰিছোঁ, শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এই শ্ৰমিকসকলৰ তেজৰ বিনিময়তে আজি আমি এই প্ৰথম মে' অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস লাভ কৰিছোঁ। গতিকে এই দিনটোৰ জৰিয়তে আমি সমগ্ৰ শ্ৰমিক সন্থা শ্ৰমিকসকলক সোঁৱৰাই দিব খুজিছোঁ যে আমাৰ অধিকাৰ আমি কাঢ়ি আনিব লাগিব। চৰকাৰে যাতে আমাৰ যিটো ন্যায্য অধিকাৰ আছে, আমাৰ যিটো স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি যিখিনি মৌলিক অধিকাৰ আছে, এই সকলোখিনি অধিকাৰ যাতে চৰকাৰে আমাক শ্ৰমিকসকলক দিয়ে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান ৰাখিছোঁ। লগতে এই শ্ৰমিক দিৱসটো যাতে প্ৰত্যেকটো চুকে কোণে প্ৰত্যেকজন মানুহে যাতে পালন কৰে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ ৰাখিছোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে আজি এই দিনটো আন্তৰ্জাতিক শ্ৰমিক দিন হিচাপে ঘোষণা কৰাৰ পিছত, চৰকাৰে বন্ধৰ দিন ঘোষণা কৰাৰ পিছত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে দেখিছোঁ যে এই দিনটোক বুঢ়া আঙুলি দেখুৱাই সিহঁতে অনুষ্ঠান প্ৰতিষ্ঠান খুলি ৰাখিছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সিহঁতক উনুকুৱাই দিব খুজিছোঁ, সতৰ্ক কৰি দিব খুজিছোঁ যে আপোনালোকে এই শ্ৰমিক দিনটোক সন্মান দিয়ক। আমাৰ শ্ৰমিকৰ জৰিয়তে আজি পৃথিৱীখন চলি আছে। গতিকে আপোনালোকে এই দিনটোক অপমান নকৰিব, এই দিনটোৰ সন্মান দিয়ক, শ্ৰমিকক সন্মান দিয়ক আৰু এই দিনটো আপোনালোকে বন্ধৰ দিন হিচাপে আপোনালোকৰ চৰকাৰৰ লগত মানি লওক, চৰকাৰৰ লগত সহযোগিতা কৰক। গতিকে আমি শেষত এইটোৱে ক'ব খুজিছোঁ যে চৰকাৰে আমাৰ শ্ৰমিক জাতিটোৰ ওপৰত গুৰুত্ব দিয়ক, আমাৰ ন্যায্য অধিকাৰ দিয়ক। আমি যাতে সুখে শান্তিৰে গোটেই শ্ৰমিকসকল কাম কাজ কৰি পৰিয়ালটো পোহপাল দিব পাৰোঁ আৰু আমাৰ সমাজখন আমাৰ দেশখন যাতে চৰকাৰৰ লগত মিলিজুলি উন্নতিৰ পিনে আগুৱাই লৈ যাব পাৰোঁ, এইখিনি আমাৰ কামনা। আপোনালোক সকলোৱে অৱগত যে আজি আমি সকলোৱে শ্ৰমিক, সকলোৱে আমি কৃষক। আজি চাওক, আজিৰ দিনত শ্ৰমিকসকলৰ কোনো নিৰাপত্তা নাই, কৃষক সমাজৰো কোনো নিৰাপত্তা নাই। আমাৰ শ্ৰমিকসকলে অশেষ শ্ৰম কৰিবলগীয়া হয়, কিন্তু সেই শ্ৰমৰ মৰ্যাদা আজি আমাৰ চৰকাৰে দিবলৈ বাধ্য নহয়। আমি এটা স্বাধীন দেশৰ নাগৰিক হিচাপে আজি আমি শ্ৰমৰ মূল্য, উচিত মূল্য পাব লাগিছিল, কিন্তু আজি 11জন শ্ৰমিক সেই জেগাতে নিহত বা শ্বহীদ হ'বলগীয়া হৈছিল আৰু পৰৱৰ্তী সময়ত আৰু বহু শ্ৰমিকক ৰাজপথত সিহঁতে ফাঁচি দিছিল, বহুত শ্ৰমিকক জেলত ভৰাই থৈছিল। তাৰপিছত শ্ৰমিকসকলে গণ আন্দোলন, গণতান্ত্ৰিক পদ্ধতিৰ গোটেই বিশ্বজুৰি ব্যাপী চলাবলৈ সামৰ্থ্য হৈছিল আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত সিহঁতে 8 ঘণ্টা কামৰ দাবী জনাইছিল আৰু এই 8 ঘণ্টা কামৰ বিনিময় লাগে দিনটোত 24 ঘণ্টা। 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা শ্ৰমিকে কাম কৰিব, 8 ঘণ্টা জিৰণি ল'ব আৰু 8 ঘণ্টা পৰিয়ালৰ সৈতে বা নিজৰ বিশ্বৰ মে দিৱস জিন্দাবাদ, বিশ্বৰ মে দিৱস জিন্দাবাদ। মে দিৱসত শ্বহীদ হোৱা কমৰেডসকলক আমি জনাওঁ লাল চালাম। মে দিৱসত শ্বহীদ হোৱা কমৰেডসকলক তেজৰ দাম তেজেৰে দিম। ইনকলাব জিন্দাবাদ, বিশ্বৰ শ্ৰমিক ঐক্য জিন্দাবাদ। গাঁৱে গাঁৱে শ্ৰমিক ইউনিয়ন গঢ়ি তোলক, গাঁৱে গাঁৱে শ্ৰমিক ইউনিয়ন গঢ়ি তোলক। 29খন শ্ৰম আইন বাতিল কৰা নচলিব, শ্ৰমিকৰ 29খন শ্ৰম আইন বাতিল কৰা নচলিব। শ্ৰম আইন সংশোধন কৰাৰ নীতি বাতিল কৰক, শ্ৰমিকৰ শ্ৰম আইন সংশোধন কৰাৰ নীতি বাতিল কৰক। বিশ্বৰ শ্ৰমিক ঐক্য জিন্দাবাদ, লাইন নাম্বার না যাও